ভীষ্মক পিতামা কি কাৰণত 18 দিন হৰসজ্জাত কষ্ট ভুগিব লগা হৈছিল এই কথা আপোনালোকে জানেনে? কি পাপ কৰাৰ ফলত ভীষ্ম পিতামাৰ এই অৱস্থা হৈছিল আজি এই ভিডিঅ'টোৰ যোগেদি আমি জানিম। যদি আপোনালোকে নাজানে তেন্তে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল লোক মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি কাহিনীটো শুনো। মহাভাৰতৰ যুদ্ধ যেতিয়া শেষ হৈছিল তেতিয়া ভগৱান বাসুদেৱে হৰসজ্জাত শুই থকা ভীষ্ম পিতামাক লগ কৰিবলৈ গৈছিল। তেতিয়া ভীষ্ম পিতামাই ভগৱান শ্ৰীকৃষ্ণক দেখি সুধিলে, হে মধুসূদন, কি পাপ কৰিছিলোনো মই? মোৰ ইমান কষ্ট হৈছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, তোমাৰ 100 জনমৰ কথা মনত আছেনে? তেতিয়া ভীষ্ম পিতামাই ক'লে, মোৰ 100 জনমৰ কথা মনত আছে। মই কেতিয়াও কাকো কষ্ট দিয়া নাই আৰু কোনো ধৰণৰ পাপ কামো কৰা নাই। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, পিতামহ, তোমাৰ 100 জনমৰ কথা মনত আছে আৰু তুমি একো পাপ কামো কৰা নাই। সেই পুণ্য কাম কৰাৰ কাৰণে তুমি বাৰে বাৰে ৰজা বংশত জন্ম হৈছা। কিন্তু তোমাৰ 101 বছৰৰ আগৰ কথা মনত আছেনে? 101 বছৰৰ আগতে তুমি চিকাৰ কৰিবলৈ এখন হাবিৰ মাজেৰে পাৰ হৈ গৈছিলা। তেতিয়া তোমাৰ ঘোঁৰাৰ আগফালে এটা কেতকেতুৱা গছৰ পৰা মাটিত পৰি গৈছিল আৰু সেই কেতকেতুৱাটো তুমি তোমাৰ বানেৰে উঠাই তোমাৰ পিছফালে দলিয়াই পেলাই দিছিলা। সেই কেতকেতুৱাটো গৈ এজোপা কাঁইটীয়া বৃক্ষত গৈ লাগিলগৈ। কেতকেতুৱাটো কাঁইটৰ পৰা ওলাবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু যিমানেই ওলাবলৈ বিচাৰিছিল সিমানেই লাগি ধৰিছিল। কেতকেতুৱাটোৱে 18 দিন এনেকৈয়ে কাঁইটত ফচি থাকিল। তাৰ পাছত কেতকেতুৱাটোৱে ভগৱানক প্ৰাৰ্থনা কৰিলে আৰু ক'লে যে এনেকৈয়ে মই 18 দিন কষ্ট পাইছো আৰু ঠিক তেনেকৈয়ে সেই যুৱকজনেও যাতে এনেকৈয়ে কষ্ট পায়। সেই শাপৰ ফলত ভীষ্ম পিতামা 18 দিন হৰসজ্জাত কটাইছিল। ভগৱান শ্ৰীকৃষ্ণই পিতামহক ক'লে, পিতামহ, তোমাৰ পুণ্য কৰ্মৰ কাৰণে আজি 100 বছৰ সেই সাপে তোমাক চুব পৰা নাছিল। কিন্তু হস্তিনাপুৰৰ সভাৰ মাজত যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল তেতিয়া তুমি মৌন হৈ বহি আছিলা। তুমি দুৰ্যোধন আৰু দুঃশাসনক ৰখাব নোৱাৰিলা। সেইকাৰণে যিমান পুণ্য কাম আছিল শেষ হৈ গ'ল আৰু কেতকেতুৱাটোৰ সাপ লাগিল। গতিকে প্ৰত্যেক মনুষ্যই নিজৰ কৰ্মফল এদিন নহয় এদিন ভুগিবই লাগিব। এয়া প্ৰকৃতিৰ নিয়ম। সেইকাৰণে 18 দিন পিতামহ হৰসজ্জাত কষ্ট ভুগিছিল। তাৰ পাছত ভীষ্ম পিতামা আৰু এটা পাপ কাম কৰিছিল, যাৰ কাৰণে পৃথিৱীত কষ্ট ভুগিব লগা হৈছিল। পিতামহ আগৰ জনমত অষ্টবসু আছিল। অষ্টবসু মানে হৈছে 8জন ভাইক ককাইক। এই 8জন ভগৱান বিষ্ণু আৰু দেৱৰাজ ইন্দ্ৰৰ ৰখীয়া বুলি কয়। এই 8 বসুক পৃথিৱীৰ দেৱতা বুলিও কোৱা হয়। এবাৰ বশিষ্ঠ নামৰ এজন ঋষি আছিল। সেই ঋষিজনৰ নন্দিনী নামৰ এজনী গৰু আছিল। সেই গৰুজনীৰ ওচৰত দেৱীৰ সমান গুণ আছিল। এবাৰ সেইফালেদি অষ্টবসু পত্নীৰ লগত পাৰ হৈ গৈছিল। সেই সময়ত তাত বশিষ্ঠ ঋষি নাছিল। নন্দিনী নামৰ গৰুজনী তাত বান্ধি থোৱা আছিল। সেই গৰুজনীক দেখি সেই 8জন অষ্টবসুৰ ভিতৰত দেৱ নামৰ বসুজনৰ পত্নীয়ে গৰুজনী লৈ যাব বিচাৰিছিল। পত্নীৰ কথা পেলাব নোৱাৰি অষ্টবসুৱে গৰুজনীক চুৰ কৰি লৈ গুচি গ'ল। অলপ সময়ৰ পাছত বশিষ্ঠ ঋষি তালৈ আহিল। দেখিলে যে গৰুজনী আশ্ৰমত নাই। ঋষিয়ে গৰুজনী নথকা দেখি দিব্য দৃষ্টিৰে সকলো চাই ল'লে আৰু সকলো কথা গম পালে। সকলো কথা গম পোৱাৰ পাছত ঋষিজনে অষ্টবসুক শাপ দিলে যে তেওঁলোকে পৃথিৱীত আকৌ জনম লৈ কষ্ট ভুগিব লাগিব। তাৰ পিছত সেই অষ্টবসুৱে আহি ঋষিজনক ক্ষমা খুজিলে। তেতিয়া ঋষিজনে বাকী সকলো বসুক ক্ষমা কৰি দিলে, কিন্তু দেৱ নামৰ সেই বসুজনক ক্ষমা নকৰিলে, কিয়নো সেই দেৱ নামৰ বসুজনে গৰু চোৰৰ মুখ্য ভূমিকা আছিল। গৰুজনী তেওঁৱে চুৰ কৰি লৈ গৈছিল। সেই দেৱ নামৰ বসুজনে আছিল ভীষ্ম পিতামা। তাৰ পাছত সেই অষ্টবসু গংগাৰ পুত্ৰ হৈ জন্ম লৈছিল। কিন্তু গংগাই সেই 7টি কেঁচুৱা জন্ম হৈ পানীত উতৰাই দিছিল। কিন্তু 8 নম্বৰ কেঁচুৱাটি পানীত উটুৱাব নোৱাৰিলে। সেই 8 নম্বৰ কেঁচুৱাটোৱে আছিল ভীষ্ম পিতামা। সেই 7জন বসুৰ সাপ কমকৈ লাগিছিল
কাৰণ ঋষিজনে ক্ষমা কৰি দিছিল আৰু সেইকাৰণে জনম হোৱাৰ লগে লগে মৃত্যু হৈছিল। কিন্তু সেই 8 নম্বৰ কেঁচুৱাটিয়ে যিয়ে গৰু চুৰ কৰিছিল, সেইকাৰণে ভীষ্ম পিতামহৰ জনম লৈ সংসাৰত কষ্ট ভুগিব লগা হ'ল। ভীষ্ম পিতামহ আছিল গংগাৰ পুত্ৰ। এয়াই আছিল আজিৰ মোৰ কাহিনীটো। কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। ভাল লাগিলে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।